জুবিন গাৰ্গৰ চোন ৰক্ষকে ওলাল ভক্ষক। জুবিন গাৰ্গৰ সুৰক্ষাৰ বাবে চৰকাৰে যি দেহৰক্ষী দিছিলে সেই দেহৰক্ষীকে আজি নিলম্বন কৰিবলৈ বাধ্য হল, কিয়নো দুয়োৰে বিৰুদ্ধে অৰ্থনৈতিক কেলেংকাৰীৰ অভিযোগ আৰু সন্দেহ দেখিবলৈ পালে। দুয়োৰে একাউণ্টত কেইবা কোটি টকাৰ লেনদেনৰ তথ্য পাইছে SIT আৰু গুগল পে যোগে কোটি কোটি টকাৰ লেনদেন কৰিছিল দুয়োগৰাকীয়ে, যাৰ বাবে অৱশেষত নিলম্বন কৰা হল। কিন্তু এতিয়া নিলম্বন কৰি কি লাভ, য'ত আমাৰ প্ৰাণৰ আপোন মানুহজনে নাই। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিল যে জুবিন গাৰ্গৰ আশে পাশে থকা মানুহখিনিয়ে চুকত থাকি বুকুত কামুৰিলে জুবিন গাৰ্গক। আশে পাশে থকা মানুহখিনি ইমান বেছি বিশ্বাসঘাতক, ইমান বেছি প্ৰতাৰক আৰু ইমান বেছি লোভীয়া আছিল যে জুবিন গাৰ্গক খোজে খোজে সিহঁতে কেৱল মাত্ৰ নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰি আহিছিল। আৰু এই সকলো কথা জুবিন গাৰ্গে গমেই নাপালে। আপুনি ভাবকচোন, কিমান সহজ সৰল উদাৰ মনৰ মানুহ হলে, কিমান বেছি সহজ সৰল হলে এইদৰে এজন মানুহক প্ৰত্যেকেই ঠগিব পাৰে। যিজন অসমৰ আটাইতকৈ ডাঙৰ ছুপাৰষ্টাৰ, সেইজন মানুহক এনেকে কোনোবাই ঠগি ঠগি খাই আছিল বুলি আপুনি ভাবিব পাৰেনে? চাহটোৰ দৰে লাগি থকা দুজন দেহৰক্ষী, দেখাত ইমান সহজ সৰল, সেই দুজন মানুহেও যদি এইদৰে জুবিন গাৰ্গক ঠগিছিলে, তেন্তে মানৱীয়তা আজিৰ দিনত নাই বুলি ক'ব লাগিব। মই পূৰ্বেও এটা ভিডিঅ' যোগে আপোনালোকক কৈছিলো যে জুবিন গাৰ্গ ইমান সহজ সৰল, ইমান উদাৰ আছিল যে জুবিন গাৰ্গৰ ঘৰত আপুনি জানেই নিশ্চয়, ষ্টুডিঅ'ৰ কাষত ঘৰত লাইন লাগি থাকে মানুহৰ, আৰ্তজনৰ সহায় বিচাৰি আহে। যোনে সহায় খোজে তাকে সহায় কৰে, প্ৰত্যেক মানুহে সহায় কৰে। জুবিন গাৰ্গৰ লগত গুগল পে' বোলা বস্তুটো নাছিল, কিয়নো এইবোৰক লৈ জুবিন গাৰ্গ ইমান এইবোৰ ইম্পৰ্টেঞ্চ দিয়াই নাছিলে। তাৰ লগত কেছ ৰাখিছিলে। জুবিন গাৰ্গে যি নগদ ধন পায়, সেই নগদ ধনসমূহ এই নন্দেশ্বৰ আৰু এই পৰেশ বোলা দুটাক দি দিছিলে নিজৰ একাউণ্টত জমা কৰিব। আৰু যেতিয়াই কাৰোবাক সহায় লাগে জুবিন গাৰ্গে সিহঁত দুটাকে সিহঁতৰ একাউণ্টৰ পৰা সেই পইচাবোৰ আৰ্তজনক দিবলৈ কৈছিলে বা দি দিছিলে। কিন্তু তাৰেই সুযোগ লৈ, সেই সৰলতাৰে সুযোগ লৈ জুবিন গাৰ্গক বৰ বেয়াকৈ ঠগিলে। এই যি মানুহে জুবিন গাৰ্গক বৰ বেয়াকৈ ঠগিছে, ইমান বেয়াকে, সেই গোটেই কেইজন কিন্তু পাপত পচি পচি মৰিব। আইনে শাস্তি দিয়ক নিদিয়ক বা কি শাস্তি দিয়ে সেয়া ডাঙৰ কথা নহয়, কিন্তু এইকেইটা মানুহে কিন্তু জীৱনত বৰ বেয়াকৈ ভুগিব লাগিব। তাতে আৰু ভগৱানে কিন্তু কিনো কম, ভগৱানক সিহঁতে প্ৰতাৰণা, বিশ্বাসঘাতক কৰা সাহস কৰিছে। যি হওক, অৱশেষত নিলম্বন কৰা হ'ল। জুবিন গাৰ্গৰ ধনৰ অনিয়ম কৰাৰ দুখতেই এই দুয়োগৰাকী দেহৰক্ষীক অৱশেষত নিলম্বন কৰা হৈছে আৰু ৰাজ্যৰ গৃহ বিভাগে তৎকালীনভাৱে নিলম্বন কৰিছে দুয়োগৰাকী দেহৰক্ষীকে।